আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আজি মহাপ্ৰস্থান হ'ল। তেওঁ অন্ত্যেষ্টিক্ৰিয়া খুব সুন্দৰকৈ সম্পন্ন হ'ল। জুবিনৰ সংগীতময় যাত্ৰা, জুবিনৰ যি অৱদান, আমি সকলোৱে তেওঁৰ স্মৃতি, তেওঁৰ সৃষ্টিখিনি বুকুত বান্ধি ৰাখিব লাগিব। প্ৰজন্মৰ পিছত প্ৰজন্মই তেওঁৰ বিষয়ে যাতে জানে, তাৰ ব্যৱস্থা অসমবাসী ৰাইজে কৰিব লাগিব। আমি অহা কাইলৈ নগাঁৱত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। সকলো দল মত নিৰ্বিশেষে, জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান কৰিছিলোঁ। আমি দেখা পালোঁ নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত প্ৰায় ৩০০ৰ ওপৰত অনুষ্ঠানে এনেকুৱা নাম অন্তৰ্ভুক্ত কৰিছিলে। অহাকালি হ'বলগীয়া আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আমাৰ পুৱা 10 বজাৰ পৰা হোৱা কথা আছিলে, কিন্তু যোৱাকালি মই কোৱাৰ ধৰণে তেওঁৰ যি চিতা ভস্ম আহি পাওঁতে কিছু পলম হ'ব, আৰু সেইবাবে আমি এই সময় 10 বজাৰ সলনি কিছু পিছুৱাই 2 বজাৰ পৰাহে কৰিব পাৰিম। মই সকলো ৰাইজক, অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তি, শুভাকাংক্ষী সকলোকে আমি 2 বজাৰ পৰা হ'বলগীয়া অনুষ্ঠানটোত অংশগ্ৰহণ আৰু সহযোগিতাৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু অনুষ্ঠানটো কিছু আমাৰ নিশালৈকে হ'ব, আৰু সেই হিচাপত সন্ধিয়া সময়ত চাকি আজি বন্তি জ্বলোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। কোনোবাই যদি বিচাৰে নেহেৰুবালিত চাকি বন্তি জ্বলাব পাৰিব। নগাঁও বসন্ত উৎসৱৰ উদ্যোক্তা সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃষ্টিয়েও কাইলৈ তাত কেইবা হাজাৰো চাকি জ্বলোৱাৰ এক পৰিকল্পনা কৰিছে। আপোনালোকে তাত সহযোগ কৰিব পাৰিব। জুবিন গাৰ্গৰ যি চিতা ভস্ম, এই চিতা ভস্ম আমি অহাকালি অৰ্থাৎ 24 তাৰিখে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি হৈ যোৱাৰ পাছত 25 তাৰিখে নগাঁও জিলা প্ৰশাসন, জিলা আয়ুক্তৰ সহযোগত আমি কলঙৰ বুকুত এই অস্থি বিসৰ্জনৰ ব্যৱস্থা কৰিম। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী, যিগৰাকী শিল্পী মহাপ্ৰাণ অভিলেখ হ'ল, সেইগৰাকী ব্যক্তিক যাতে পিছৰ প্ৰজন্মই যাতে ভালকৈ গম পায়, তেওঁৰ বিষয়ে যাতে অধ্যয়ন কৰিব পাৰে, জানে, তাৰ বিষয়ে তাৰ বাবেও আমি যিধৰণে আমাক বহু ব্যক্তিয়ে নগাঁৱত এটি তেওঁ পূৰ্ণাংগ মূৰ্তি হ'ব লাগে, নগাঁৱত স্মৃতি হ'ল হ'ব লাগে, বিভিন্ন আমাক উপদেশ দিছিলে, আৰু আমিও এটা পৰিকল্পনা কৰাৰ কথা কৈছিলোঁ। গতিকে আমাৰ যি চিতা ভস্ম, সেই চিতা ভস্ম আমি য'ত আমাৰ কলমৰ বুকুত বিসৰ্জন দিম, সেই ঠাইটুকুৰা হৈছে নগাঁও ছোৱালী কলেজৰ সন্মুখত যিখন উদ্যান নিৰ্মাণ হৈ আছে, এই উদ্যানৰ সন্মুখৰ কলমৰ বুকুত। জুবিন গাৰ্গৰ যিধৰণে নগাঁওবাসী ৰাইজ খুব প্ৰিয় আছিলে, তেওঁ ভাল পাইছিলে নগাঁওখন, আৰু সেইধৰণে তেওঁ কলমখনো খুব ভাল পাইছিল। গতিকে আমি আশা কৰিছোঁ যে যিটো স্মৃতিসৌধ বা প্ৰতিমূৰ্তি আমি সিদ্ধান্ত ল'ম, আমি এই ধৰণৰ এক পৰিকল্পনা হ'ব য'ত তেওঁ কলমখন চাই থাকিব পাৰে, আৰু সেইকাৰণে নগাঁও ছোৱালী কলেজৰ সন্মুখত আৰু কলমৰ বাকৰি এখন সুন্দৰ এখন উদ্যান নিৰ্মাণ হৈ আছে, যিখন এতিয়াও মুকলি হোৱা নাই, মুকলি হ'বলৈ কিছু কাম বাকী আছে। তাতে জুবিন গাৰ্গৰ নামাকৰণে এইখন উদ্যানতে আমি জুবিন গাৰ্গৰ নামত যিখিনি আমি প্ৰতিমূৰ্তি, স্মৃতি হওক বা মই কোৱাৰ ধৰণে তেওঁৰ বিষয়ে প্ৰজন্মৰ পিছত প্ৰজন্মই জানিবলৈ বা বুজিব পৰাকৈ কিছু আমি কাম কৰিব বিচাৰিছোঁ। তেওঁ যাতে গান শুনিব পাৰে তাৰ আমি ব্যৱস্থা কৰিব বিচাৰিছোঁ। এই গোটেই প্ৰকল্পটো বা গোটেই পৰিকল্পনাটো আমাৰ নগাঁও ছোৱালী কলেজৰ সন্মুখৰ যিখন উদ্যান, সেই উদ্যানখনো জুবিন গাৰ্গৰ নামেৰে নামকৰণ হ'ব, আৰু তাতেই আমাৰ এই স্মৃতিসৌধ বা প্ৰতিমূৰ্তি হওক বা সন্ধিয়া সন্ধিয়া কিছু সময় যাতে গান শুনিব পাৰে তাৰ ব্যৱস্থা কৰা হ'ব। গতিকে এইখিনি কথা মই নগাঁওবাসী ৰাইজৰ জ্ঞাতৰ্থে মই জনালোঁ। ধন্যবাদ।